নমস্কাৰ স্বাগতম এতিয়া বাতৰিৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নগৰ হয়বৰ গাঁৱত দুই মোবাইল চোৰক গ্ৰেপ্তাৰ ধৃত দুইৰ পৰা 134টা মোবাইল উদ্ধাৰ কৰা হৈছে আৰক্ষীক 2 লাখ টকাৰ উৎকুচ দিব বিচাৰিছিল দুই চোৰে উৎকুচ প্ৰত্যাখ্যান কৰি দুই মোবাইল চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ নাগালেণ্ডত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছিল চুৰি মোবাইলসমূহ ধৃত চোৰ দুটা সোনু কুমাৰ নুনিয়া আৰু ৰাজ কুমাৰ নুনিয়া জব্দ কৰা মোবাইল কেইটাৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকা ধৃত দুই চোৰৰ ঘৰ ঝাৰখণ্ডত হয়বৰ গাঁৱৰ আৰক্ষী চকীৰ উপ পৰিদৰ্শক তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান পুনৰবাৰ জনাইছো বৃহৎ সংখ্যক ইতিমধ্যে মোবাইল উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে 2 লাখ টকাৰ উৎকুচ দিব বিচাৰিছিল দুই চোৰে উৎকুচ প্ৰত্যাখ্যান কৰি দুই মোবাইল চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নাগালেণ্ডত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কৰিছিল চুৰি মোবাইলসমূহ চোৰ দুটা হৈছে সোনু কুমাৰ নুনিয়া আৰু ৰাজ কুমাৰ নুনিয়া জব্দ কৰা মোবাইলসমূহৰ বজাৰ মূল্য হ'ব প্ৰায় 20 লাখ টকা $134 মোবাইল স্মার্টফোন সিজ কৰিছে দুজন ঝাৰখণ্ডৰ ল'ৰা হয় যেটো লাষ্ট 5 মাহ ধৰি ইয়াত থাকি আছিল একটা ৰেন্টেড ঘৰত আৰু একটা শৃংখলা দিয়া এটো মোবাইল লিফটিংৰ কাম কৰি আছিল তা পুৰা গ্যাং যেটো আছে অপাৰেট কৰে ইয়াত লৈ ডিমাপুৰ আমি তাক ইন্টাৰোগেট কৰে যেটো বুজি পাইছো বস্তুটো ডিমাপুৰত যায় তাত কিনাৰ মানুহ আছে সব এতিয়া ফাৰ্স্ট অলৰেডি কৰিছে তৰংগ এটো আৰু আমি অপাৰেশনটো আৰু চলাব লাগে কি যে পুৰা নেটৱৰ্ক আছে তাৰ লগত সৰু সৰু বাচ্চাও ইউজ কৰে মোবাইলটো পিকআপ কৰাৰ কাৰণে তো এইটো আজি 134 মোবাইলস এক ঝটকাত উঠোৱাৰ পিছত আই বিলিভ কি যে শৃংখলা তৰিকাত একটা নগাঁৱত যেটো মোবাইল চুৰিৰ ঘটনাটো হৈছিলে এটো বহুত মান কন্ট্ৰোলত আহিব আৰু যে এনেকুৱা যিমান মানুহ আছে যি ইলিগাল কামত আছে তাৰো একটা মেসেজ যাব কি আমাৰ ইয়াত আৰক্ষী যি আছে আলাৰ্ট আছে আৰু সক্ষম আছে এইটো কামটো কৰাৰ কাৰণে আৰু প্লাস আমি আপিল কৰিম যে মানুহ লাষ্ট 5-6 মাহত মোবাইল হেৰাইছে আইসি হাইবাৰ গাঁৱৰ লগত কন্টাক্ট কৰিলে যদি থাকে তাৰ যদি থাকে তো উই উইল লাইক টু হ্যান্ড ইট ওভার টু দ্য রাইটফুল ওনার্স অলসো দুটা নাম আছে সোনু কুমার ননিয়া আৰু ৰাজ কুমাৰ ননিয়া এই দুটা ল'ৰা হয় তিন পাহাৰ থানা তিন পাহাৰ ডিস্ট্রিক্ট সাহেবগঞ্জ ঝাৰখণ্ড এই ঝাৰখণ্ড দিয়া আহি ইয়াত হাতী লৈ মালিগাঁৱৰ বিপুল কমপ্লেক্সত হত্যাকাণ্ড বিপুল কমপ্লেক্সৰ চকীদাৰ তৰুণ ডেকাক হত্যা ধৃপিতৰ কাঠৰ টুকুৰাৰে মৰিয়া হত্যা লোকজনক চিচিটিভি কেমেৰাত বন্দী হৈছে লোকজনক হত্যা কৰাৰ দৃশ্য মৃতদেহৰ কাষত ইতিমধ্যে এটা কাঠৰ টুকুৰা উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটি আৰু সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে চিচি কেমেৰাত বন্দী হৈছে আৰু কিহৰ কাৰণে আসলতে এনেদৰে হত্যা কৰা হ'ল সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ অনুসন্ধান আৰম্ভ কৰা হৈছে আৰু চকীদাৰ তৰুণ ডেকাক হত্যাৰ যি ঘটনা সেই ঘটনা ইতিমধ্যে জোকাৰি গৈছে জনসাধাৰণক এই দৃশ্য দেখি সহজে অনুমেয় যে কিমান পাশবিকভাৱে মৰিয়া তৰুণ ডেকাক হত্যা কৰা হ'ল এঘাৰটা বজাত হৈছে আৰু এতিয়ালৈকে হত্যা খবৰ পালোঁ আৰক্ষী লাভ কৰা নাই ফাদাৰ হয় তৰুণ ডেকা কি কৰে ৰাতি চিকিউৰিটি কাম কৰে কাৰ লগত লকাইছে গম পাব কাৰ লগত হৈছে গম পোৱা নাই কিহেৰে মাৰিছে বাটাম দি মাছ পূৰা মুখখন পূৰা থেতলা কৰি গৈছে ক'ত ঘৰ থাকে এতেই আমাৰ ফুটব্ৰিজৰ তলত কোনে মাৰিছে গম পাইছে গম পোৱা নাই টেংগিলে ৰাতিয়ে ঢুকাইছে কেমেৰাত চাইছোঁ চিচি কেমেৰাত ভিডিঅ' টানি পেলাই ঢাকা মাৰি পেলাই লৈ গৈছে আৰু এই মুহূৰ্তত মালিগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰক মালাকাৰী আমি পোনপটীয়াকৈ গৈছোঁ হীৰকৰ কাষলৈ হীৰক আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু চকীদাৰ তৰুণ ডেকাক হত্যাকাণ্ডৰ যি ঘটনা সেই ঘটনা জোকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্যকে গতিকে শেহতীয়াকৈ কি তথ্য পোহৰলৈ আহিছে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ হত্যাকাৰী যিটো চিনাক্ত হৈছে বৰ্তমান চিচি কেমেৰাত দেখি গতিকে কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰু কি পৰ্যায়ৰ তদন্ত অব্যাহত আছে হৰস্মিতা চক প্ৰথমতে যেহেতু মহানগৰীত এটাৰ পিছত আনটো নিশংক হত্যাকাণ্ড সংঘটিত হৈছে কিছুদিন পূৰ্বে যিহেতু বেলতলাৰ যিটো ঘটনা সংঘটিত হৈছিলে নিশংক হত্যাকাণ্ডৰ সেই হত্যাকাণ্ড নাজনতে আজি মহানগৰীৰ যি মালিগাঁও বিপুল কমপ্লেক্স আছে বিপুল ভৰাৰী কমপ্লেক্সত এনে এটা হত্যাকাণ্ড সংঘটিত হৈছে আৰু আচলতে চিচিটিভিত কেমেৰাত সম্পূৰ্ণ যি দৃশ্য সেই দৃশ্য বন্দী হোৱা ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে মই ক'ব বিচাৰিম যে এই যিটো এপাৰ্টমেণ্ট আছে বিপুল ভৰাৰী কমপ্লেক্স এই এপাৰ্টমেণ্টতে যিহেতু তৰুণ ডেকা নামৰ
যিজন লোক আছে সেই লোকজন 20 পৰা 25 বছৰ ধৰি ইয়াত নৈশ চকীদাৰ প্লাম্বাৰ হিচাপে কাম কৰিছিল কিন্তু কালি যিহেতু যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ ইতিমধ্যে যিজন যুৱকে হত্যাকাৰী যিজন যুৱকৰ তথ্য বা পোহৰলৈ আহিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই যিহেতু বিভিন্ন লোকে অভিযোগ উত্থাপন কৰে যে এই যিটো মালিগাঁও অঞ্চল সেই মালিগাঁও অঞ্চলৰ চোৰৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিটো বিপুল ভাৰী কমপ্লেক্স আছে আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে এই কমপ্লেক্সটোতে কিছুদিন পূৰ্বে দুৰ পৰা তিনিবাৰ চুৰিকাণ্ড সংঘটিত হৈছে আচলতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে কিন্তু আৰক্ষী চকীৰ মুঠতে ক'ব বিচাৰিম যে আৰক্ষী যি থানা আছে ভৰলু আৰক্ষী থানা লগতে জালুকবাৰী আৰক্ষী থানা বিশেষকৈ জালুকবাৰী আৰক্ষী থানা 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ হত্যাকাণ্ডৰ দৃশ্য সেই দৃশ্য এই যিটো থকা ৰেষ্টুৰেণ্টৰ CCTV আছিলে সেই CCTV বন্দী হোৱা বুলি জানিব পৰা গৈছে আৰু যিজন লোকে ইতিমধ্যে হত্যা কৰিছে সেই হত্যাকাৰ তৰুণ ডেকাৰ যি মূৰত বিশেষকৈ ক'ব বিচাৰিম যে স্পষ্ট হৈ পৰিছে আঘাতৰ চিন স্পষ্ট হৈ পৰিছে প্ৰথমতে মূৰত আঘাতপ্ৰাপ্ত কৰিছিল আৰু মূৰত বাৰে প্ৰতি আঘাতপ্ৰাপ্ত কৰাৰ ফলত তেওঁক মৃত্যু আগতে আঁকোৱালি ল'বলগীয়া হোৱা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত যিহেতু স্থানীয় যিসকল লোক আছে বা তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম কি হৈছিলে আচলতে কি গম পাইছে এইটো যোৱাকালি ৰাতি প্ৰায় 11:20 মান সময়ত মই ইয়াতে তৰুণ ডেকা বোলা মানুহজনক এজন দুৰ্বৃত্তই মানে বাটা মাৰি তেওঁৰ মাথাত হিট কৰিছে কৰি তেওঁক মাৰি মানে ঢেকা চেকা মাৰি ভিতৰতো মাৰিছে বাহিৰতো মাৰিছে তাক মাৰি মেলি গুচি গ'ল ল'ৰাজন CC কেমেৰা ফুটেজত তেওঁক দেখাব পৰা গৈছে অলৰেডি পুলিচ প্ৰশাসনৰ মানুহ আৰু আহি মেলি চাৰ্জ হেৰি কৰিছে আৰু চোৱা চিতাবোৰ কৰিছে তেওঁলোকে ফৰেঞ্চিকৰ মানুহ আহিছে গোটেইখিনি মানুহ এতিয়ালৈ ধৰিব পৰা নাই মানুহজন আৰু ক'ৰ ল'ৰা হয় কিয় চিনাক্তকৰণ হোৱা নাই তাৰমানে তাক ৰাতি আৰু যিজন মানুহক মাৰিছে তেওঁ এজন প্লাম্বাৰ হয় এতিয়া এখন হোটেল এখনত বাচন চাচন ধোৱা চাফ চুতৰা কামো কৰি আছিলে আৰু তেওঁ নাৰায়ণ ভৰালী কমপ্লেক্সৰ তেওঁ ৰাতিখন তাতে নিশাখন শুৱে তাৰমানে তাত আৰু এনেই টুক টাককৈ প্লাম্বাৰৰ কাম চামবোৰ কৰি কিনে ঘৰখন চলাই আছিলে আৰু তেওঁ আৰু দুইজনৰ মাজত কি হাতাহাতি হ'ল গম নাপাওঁ চোৰৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছে মালিগাঁও অঞ্চলত ইয়াতে যদি চাব যায় বিভিন্ন লোকে অভিযোগ আগতো মোৰ এইখন দোকানত এই ভৰালী ভেৰাইটি ষ্ট'ৰত আজি 6 মাহমান আগতো চুৰি কাণ্ড এটা হৈছিলে মোৰ নিজৰ দাদাৰে দোকান হয় এখন তো তেওঁলোকক পুলিচে ধৰিছে 3-4জনক ধৰিছে এনেকুৱা চুৰৰ ঘটনা খুব হৈয়ে থাকে প্ৰায় হৈ থাকে ইয়াতে চুৰি কৰিব আহিছিলে নেকি আচলতে চুৰি কৰিব আহোঁতে বাধা দিয়াটো ঠিক চুৰ যেনটো লগা নাই তেখেতক তেওঁ চাগে ড্ৰিংকছ কৰি আছিলে ল'ৰাজনে ড্ৰিংকছ কৰি আছিলে তাৰপিছত আৰু যিজন তৰুণ ডেকা তেওঁ ড্ৰিংকছ কৰি আছিলে তেওঁতো ৰেগুলাৰ ড্ৰিংকছ কৰে তো নাজানো আৰু কি হ'ল তেওঁলোকৰ মাজত দুজন আৰু ৰাতিখনতো মই ঠিক 10:30 বজাত মই ইয়াৰ পৰা ওলাই গ'লোঁ মোৰ দোকানৰ ষ্টাফৰ লগত তেওঁ কিবা মানে ছট পূজা লৈ কিবা বিহু লৈ কিবা কথা আলোচনা বিলোচনা কৰি আছিলে তো মই মানুহজনক মাত দিয়া নাই এই স্পটত এইখিনি জেগাতে কথা পাতি আছিলে তো মোৰ দোকানৰ ষ্টাফটো গুচি গ'ল তাৰপিছতে ঘটনাটো হৈছে আৰু মানে কিমান দিনৰ পৰা কাম কৰি আছে তৰুণ ডেকা ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে বহু বছৰ আমি সৰু তেতিয়া আমি যেতিয়া সৰু তেতিয়াৰ পৰা তেওঁ ভাল নাছিলে তেওঁ এতিয়া আৰু তেওঁ ড্ৰিংকছ কৰি মিলি কিনে তেওঁ অলপ তেওঁ 2জনী ল'ৰা ছোৱালী আছে 3জনী ল'ৰা ছোৱালী তেওঁ 50 মিটাৰ নিলগত মহানগৰীৰ পৰা 50 মিটাৰ যদি চাব যায় জালুকবাৰী থানাৰ পৰা 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰক্ষী প্ৰশাসন আচলতে আৰক্ষী প্ৰশাসন টহল নিদিয়ে নেকি ইয়াত সেইটোতো টহল দিব লাগে ইউটিউবৰ আচৰিত কথা আৰু 50 মিটাৰ নিলগত 50 মিটাৰ নিলগত যদি এটা মান ডেড বডি পৰি থাকে পুলিচ প্ৰশাসন ইণ্ডিয়ান ঘূৰি থাকে সেইটো বৰ হেৰি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল আছিলে মই ক'ব বিচাৰিম যে যি জালুকবাৰী থানা আছে সেই জালুকবাৰী থানাৰ পৰা 50 মিটাৰ নিলগত এই হত্যাকাণ্ড সংঘটিত হৈছে আৰু ইতিমধ্যে যিহেতু ফৰেঞ্চিকৰ দল আহিছিল লগতে স্নিফাৰ ডগ অনা হৈছিল আৰু স্নিফাৰ ডগ আনি সকলোবোৰ তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু CCTV ভিজুৱেল বিশেষকৈ সংগ্ৰহ কৰা হৈছে আৰু CCTV ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু এইখিনিতে ক'ব বিচাৰিম যে ইয়াৰ হত্যাৰ দুটা কাৰণ হ'ব পাৰে প্ৰথমটো কাৰণ হ'ব পাৰে তেওঁ চুৰি কৰিব আহিছিল হয়তো চুৰি কৰিব অহাৰ সময়ত তেওঁক বাধা দিয়াৰ বাবে হয়তো এই তৰুণ ডেকাক হত্যা কৰিব পাৰে আন এক প্ৰসংগ হৈছে যে ইয়াৰ ওচৰতে যিখন ৱাইন শ্বপ আছে আপোনাৰ মেগমা ৱাইন শ্বপ এই ৱাইন শ্বপত হয়তো তেওঁ সুৰাৰ বাবে আহিছিল হয়তো সুৰাৰ তেওঁ নিদিয়াৰ বাবে বা সুৰাৰ যিহেতু 10 বজাৰ পিছত দোকান বন্ধ হৈ পৰে তাৰপিছত হয়তো তেওঁ দুইজন মানে হতাহতি হৈছিল হতাহতিৰ ফলতেই এই যিহেতু যিটো নিশংক হত্যাকাণ্ডৰ ঘটনা সেই নিশংক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে যে হিৰক এনেধৰণৰ হত্যাকাণ্ড গুৱাহাটী মহানগৰীত ঘনাই সংঘটিত হ'বলৈ ধৰিছে গতিকে নিৰাপত্তা আচলতে নোহোৱা যেন হৈছে মহানগৰবাসীৰ গতিকে কি কয় ব্যৱসায়ীসকলে স্থানীয় লোকসকল যিহেতু তাত আছে আৰু কালিৰ দিনটো দীপাৱলীৰ দিনটোতে এনেধৰণৰ এক নিশংস কাণ্ড সংঘটিত হৈছে গতিকে নিশ্চিতভাৱে তেওঁলোকে সুৰক্ষা এটা বিচাৰিব প্ৰশাসনৰ পৰা
নিশ্চয়কৈ সুৰক্ষা বিচাৰিব মই ক'ব বিচাৰিম যে এই অঞ্চলতে এই যিটো আপুনি কমপ্লেক্স দেখিছে ভৰালী কমপ্লেক্স সেই ভৰালী কমপ্লেক্সতে তিনিবাৰকৈ চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে কিন্তু এই ক্ষেত্ৰত কেৱল এজনকে ইতিমধ্যে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰকৃত যি ঘটনা বা প্ৰকৃত যি চুৰিকাণ্ডৰ লগত কোন জড়িত সেই লোকজনক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হয়তো কালিও এনেধৰণৰ হ'ব পাৰে হয়তো চুৰি কৰিবলৈ আহিছিল চুৰি কৰিব অহা সময়ত বাধা দিছিল তৰুণ ডেকা নামৰ যিজন লোক আছে সেই লোকজনে বাধা দিছিল আৰু তাৰপিছত যিটো কাঠৰ টুকুৰা আছিলে সেই কাঠৰ টুকুৰা দি নৃশংসভাৱে হত্যা কৰিছিল কিন্তু ক'ব বিচাৰিম যে স্থানীয় লোকসকলে এটা অভিযোগ উত্থাপন কৰিছে যে ইয়াত টহলদাৰী আচলতে পেট্ৰলিং যি সময়ত ডিউটি বহিব লাগে কিন্তু তেনে সময়ত পেট্ৰলিং ডিউটি নবহাই ইয়াত 50 মিটাৰ নিলগত জালুকবাৰী থানাৰ পৰা মই ক'ব বিচাৰিম যে 50 মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে আৰু সকলোৱে বাৰে বাৰে অভিযোগ কৰিছিল বা বাৰে বাৰে ইয়াৰ পূৰ্বেও যিহেতু তেওঁলোকে বাৰে বাৰে তাত থানাত কৈছিল যে তেওঁলোকক নিৰাপত্তা লাগে কিন্তু নিৰাপত্তাহীনতাত ভুগিছিল আৰু স্থানীয় লোকসকলে আপোনালোকে আমাৰ সন্মুখতে কৈছে যে ইয়াত যিহেতু আৰক্ষী প্ৰশাসন যিদৰে হস্তম হ'ব লাগিছিল তেনেদৰে হস্তম হোৱা নাই হস্তম নহ'লে হয়তো এনেধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন মোৰ যদি চাব যায় ৰাইট চাইডে আপুনি এইখন দেখিব যিখন নতুনকৈ উৰণীয়া সেতু বনাই আছে সেই তাৰ পিছফালে আছে জালুকবাৰী আৰক্ষী থানা কিন্তু জালুকবাৰী আৰক্ষী থানা জনাইছে যে জালুকবাৰী আৰক্ষী থানাৰ 50 মিটাৰ নিলগত এই নৃশংস যি হত্যাকাণ্ড সেয়া সংঘটিত হৈছে ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু গুৱাহাটী মহানগৰবাসী আচলতে নিৰাপত্তাহীনতাত ভুগিছে যিহেতু কালিৰ দিনটো যি হত্যাকাণ্ড সংঘটিত হ'ল বা বিগত সময়ছোৱাত বেলতলা বা আন স্থানত গুৱাহাটী মহানগৰবাসী বৰ্তমান এনেদৰে দেখিবলৈ পোৱা ঘৰৰ ভিতৰতে কোনো হত্যা কৰি থৈ গৈছে বা ডিউটি থকা কৰ্তব্যত থকা অৱস্থাতো কোনো লোকক এনেদৰে অতি নৃশংসতাৰে হত্যা কৰা হৈছে গতিকে নিৰাপত্তা নোহোৱা হৈছে গুৱাহাটী মহানগৰবাসীৰ আৰু প্ৰশাসনৰ ওচৰত সকলোৱে দাবী জনাইছে ব্যৱসায়ী হওক বা সাধাৰণ জনতাই হওক যে নিৰাপত্তা তেওঁলোকক প্ৰদান কৰক আৰক্ষী থানাৰ নিচেই সমীপতে এই হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্যবাসীকে খবৰ নিজাম বাতৰি লৈছোঁ এটি বিৰতি Hi, I am Amrit Pritam. I'm a sound designer. First of all, I'd like to thank Network 18 for their wonderful campaign, The Teenagers Conversation. Yes, we must need to talk about sexual education in our school curriculum. And also, I think that sexual education should also start, that conversation should start in between the parents and their growing kids. And if you look at our Indian societies, we hardly talk about any sexual related discussions or something like that at our home also, and as well as we never discuss this kind of things in our school also. I think few schools in most of the places in the modern cities they come up with these kind of ideas, but I think that sexual education must include in all school curriculum because it is nothing but a biological science. For me, it is a biological science. It's only a science. So we just need to educate our children, 10 to 15 years children, about the sexual education because what is science behind the sex. And I think even see parents and schools and school teachers are primarily involved in emotional growth and emotional development of our small kids. I would like to request all of you, like all our new generation parents and also school staff, please include sexual education scientifically into our school curriculum, and also our parents should also come forward to discuss about it scientifically with our kids. Thank you. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম Kumar Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. কাছাৰ অসম মিজোৰাম সীমান্তত উত্তেজনা সীমান্তৱৰ্তী লাইলাপুৰ খুলিচৰাত বোমা উদ্ধাৰ কৰা হৈছে হস্ত নিৰ্মিত বোমা উদ্ধাৰ পিছতে অঞ্চলটোৰ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰমাণ জনাইছো কাছাৰ অসম মিজোৰাম সীমান্তত উত্তেজনা সীমান্তৱৰ্তী লাইলাপুৰ খুলিচৰাত বোমা কৰা হৈছে উদ্ধাৰ হস্ত নিৰ্মিত বোমা উদ্ধাৰ পিছতে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে
কভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছতে সুদিন ঘূৰি আহিছে খেললৈ সৰু সজাই খেলপথাৰৰ বাকৰিত উত্তপ্ত পৰিৱেশ কণ শিশুৰ পৰা 20 বছৰীয়া যুৱক যুৱতীয়ে ভিৰ কৰিছে এই খেলপথাৰত কনক চন্দ্ৰ বৰুৱা আৰু দীপ্তি বৰুৱা সোৰণত অনুষ্ঠিত হোৱা এথলেটিক্সৰ বাবে নিৰ্বাচনী খেলখনত 5 শতাধিক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে খেলখনত সহযোগ কৰিছে গুৱাহাটী স্পৰ্ট এছ'চিয়েশ্যনে কামৰূপ মহানগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা 5 শতাধিক খেলুৱৈৰ পৰা নিৰ্বাচিত কৰা হ'ব আন্তঃজিলা খেলুৱৈ 5 শতাধিকতকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰাত উৎসাহী হৈ পৰিছে প্ৰশিক্ষক স্পৰ্ট এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল এতিয়া দুপৰীৰে জগত জিনিবলৈ সাজু এইসকল কণ শিশুৰ পৰা 20 বছৰীয়া যুৱক যুৱতী বহুত ভাল লাগিছে না সময়ৰটো সেইটো সময় বেলেগ আছিলে পাৰফৰ্মেন্সৰ ধৰক তেতিয়াও আমাৰ পাৰফৰ্মেন্স বহুত ভাল আছিলে আমি চাই বৰ্ডাৰ আছিলোঁ গুৱাহাটী চাইটি চেম্পিয়ন যেতিয়া আছিল তাৰ ফাৰ্ষ্ট বৰ্ডাৰ ফাৰ্ষ্ট দিনৰ পৰা আমি থকা গতিকে তেতিয়া আমি আচলতে নিজে প্লেয়াৰে খেলিছিলোঁ এতিয়া গাৰ্জেন আমি আমাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মীসকলৰ বিষয়ে বহু শুনি আহিছোঁ যিয়ে মহামাৰীৰ সময়ত সম্পূৰ্ণ তৎপৰতা দেখুৱাইছিল কিন্তু এই যুদ্ধত সেয়া একমাত্ৰ নহয় ফ্ৰণ্টলাইন কৰ্মীসকলে এই যুদ্ধত তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল তেওঁলোকে নিজৰ কামক সদায় আগত ৰাখিছিল আৰু সকলোৰে কাম সহজ কৰি তুলিছিল নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ টিকাকৰণ সন্দৰ্ভত বিশেষ সজাগতা অভিযান সঞ্জীৱনী ইছৰত অফ লাইফে লগ পাইছিল কলুৰাম ভাই যিগৰাকী টিকাকৰণ সমন্বয়ক হিচাপে কাম কৰে আমাৰ সঞ্জীৱনী চেম্পিয়ন কলুৰাম ভাটি যোধপুৰ চহৰৰ কৰ্মস্থলীত উপস্থিত হয় কালুৰাম ভাটি এওঁৰ দায়িত্ব কোভিড টিকাকৰণ ক্ষেত্ৰসমূহ পৰিচালনা তথা পৰ্যবেক্ষণ কৰা कोविड के टाइम में डाटा एंट्री का काम किया था कोविड की सर्वे रिपोर्टें भेजना सर्वे टीमों को भेजना व सर्वे टीमें बनाना दिल्ली की और उनके साथ जाके सुपरवाइजिंग करना और अभी मैं कोविड वैक्सीनेशन में सुपरवाइजिंग का कार्य कर रहा हूँ प्राय 2 বছৰ বয়সতেই কালুৰাম সংক্ৰমিত হয় পোলিও ৰোগত আৰু তেতিয়াৰে পৰাই চলাফুৰা কৰিব নোৱাৰে কালুৰামে मैं अपने आप को एक सक्षम व्यक्ति मानता हूँ और जो भी काम होता है मैं अच्छे सक्षम आदमी से ज़्यादा काम कर लेता हूँ ये मेरी क्षमता है और मैं कुछ सोचता हूँ कि सक्षम आदमी से अच्छा काम करूँ और मैंने वो कोविड में किया था तो जो भी मैं जन सेवा के लिए जो भी जनता के तो जो भी काम मुझे दिया जाता है वो मैं पूर्ण रूप से करता हूँ और लगन है कि भाई ये काम पूर्ण रूप से करके देना है जनता की सेवा करने का काम है अपने 2 लेग हैं अपन चल के भी इतना नहीं कर रहे हैं जितना वो कर रहे हैं मैं बहुत ज़्यादा मोटिवेट हुई हूँ और एक बहुत ज़्यादा ये इंस्पिरेशन मिला है कि हमें भी ऐसा हार्ड वर्क करना चाहिए কেৱল আগশাৰীৰ স্বাস্থ্যকৰ্মীসকলেই নাছিল যিসকলে কোভিড মহামাৰীৰ সময়ত মানুহক সেৱাৰ কামত ব্ৰতী হৈ আছিল আৰু ইয়াৰ মাজতে কালুৰামে প্ৰেৰণা যোগাই আহিছে নিজৰ এই কামত আগবাঢ়ি মানুহক সেৱা কৰিবলৈ কেতিয়াও ছুটি নোলোৱাকৈ কাম কৰি কালুৰাম আজি আমাৰ মাজৰ সঞ্জীৱনী চেম্পিয়ন হিচাপে পৰিগণিত হৈছে तो हमें जी की पर्सन हुआ करते हैं ऐसे लोग हैं जो कि पर्दे के पीछे है लेकिन इनकी वजह से ही ये प्रोग्राम सक्सेस हो पा रहे हैं मेरी ज़िंदगी का ये उसूल है कि खामोशी से बनाते रहो अपनी पहचान हवा खुद गुनगुनाएगी नाम तुम्हारा আৰু ইয়াৰ লগতে সমস্যা আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম